ৰামায়ণ মহাভাৰতীয় যুগৰ পৰাই বিশেষ স্থান হিচাপে চিহ্নিত হৈ অহা দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাভা হাছঙৰ অন্তৰ্গত বৰদুৱাৰ বাগানত প্ৰাকৃতিক শোভাৰে উজ্বলি থকা জোৱাগুৰি বনাশ্ৰমত এইবেলি ষষ্ঠবাৰৰ বাবে আয়োজন কৰা হৈছে ৰামযজ্ঞৰ। কিংবদন্তি অথবা জনশ্ৰুতি অনুসৰি ভগৱান ৰামচন্দ্ৰৰ বিচৰণস্থলী আছিল দক্ষিণ কামৰূপৰ বৰদুৱাৰ বাগানৰ অন্তৰ্গত জোৱাগুৰি বনাশ্ৰমৰ অঞ্চলসমূহ। 30 এপ্ৰিলৰ পৰা 12 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটিৰ সামৰণি পৰিব আগন্তুক 11 মে'ত। 12 বছৰৰ অন্তত অনুষ্ঠিত হৈ অহা এই যজ্ঞ এইবেলি ষষ্ঠবাৰৰ বাবে অনুষ্ঠিত হৈছে। এই বনাশ্ৰমখনৰ গাতে লাগি থকা জোৱাগুৰি পাহাৰখনত এতিয়াও ভৰি আছে বাঘ, ভালুক আদিকে ধৰি বিভিন্ন বন্য জীৱ জন্তু। কথিত আছে যে এই জোৱাগুৰি পাহাৰ আৰু নাতি দূৰৈত থকা কৃষ্ণিকধা পাহাৰৰ মাজত এই অঞ্চলসমূহতে বালি আৰু সুগ্ৰীৱৰ যুদ্ধ হৈছিল। অদ্যপিও প্ৰকাণ্ড শিলত খোদিত হৈ আছে বহু ইতিহাস প্ৰসিদ্ধ চানেকি। পুৰাতত্ব বিভাগৰ দ্বাৰা গৱেষণাৰ প্ৰয়োজনীয়তা থকা বুলি বিভিন্ন সময়ত মন্তব্য কৰি আহিছে অঞ্চলটোৰ সচেতন লোকসকলে। ষষ্ঠবাৰৰ বাবে আয়োজন কৰা আধ্যাত্মিক ভাৱাপন্ন এই ৰামযজ্ঞত প্ৰতিদিনেই চলিব যজ্ঞ, নাম প্ৰসংগ তথা অখণ্ড ৰামায়ণ পাঠ। সেয়েহে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। আমাৰ এইখন হ'ল শ্ৰী শ্ৰী ৰামচন্দ্ৰ বনাশ্ৰম। 1954 চনতে ইয়াক ইষ্টাব্লিছ হয় আমাৰ এই আশ্ৰমখন। সুদূৰ জবলপুৰৰ পৰা আহি 1953 চনৰ তেখেত সিদ্ধি লাভ কৰে। 12 বছৰ ইয়াত তপস্যা কৰে শ্ৰী শ্ৰী বীৰেন্দ্ৰপুৰী নাগা বাবাই। আৰু যেতিয়া 53 চনত তেওঁ সিদ্ধি লাভ কৰে তাৰপিছত ইয়াত 54 চনত এই আশ্ৰমখন বনাশ্ৰম হিচাপে ৰামচন্দ্ৰ বনাশ্ৰম হিচাপে স্থাপিত কৰে। আৰু তেতিয়া প্ৰথম সেই 54 চনতে ইয়াত এখন ৰামযজ্ঞ আৰম্ভ হৈছিলে। আৰু এইবাৰ আমাৰ ষষ্ঠ সংখ্যক ৰামযজ্ঞ প্ৰত্যেক 12 বছৰ অন্তৰে হয়। আৰু ইয়াত আমি যোৱা 30 এপ্ৰিলৰ পৰা 11 মে'লৈকে যি ৰামযজ্ঞ চলিব। আজি আমাৰ চতুৰ্থ দিনত আমাৰ ইয়াত যিসকল সেৱক আছিলে, প্ৰধান সেৱক বাবা নোহোৱাৰ পিছত ইয়াত হৰিচৰণ কছাৰী প্ৰধান সেৱক আছিলে, তেওঁ স্বৰ্গগামী হয়। আৰু তেখেতৰ নিচিনাকৈ বহুকেইজন ব্যক্তি, তেখেতৰ লগত আৰু 19জন ব্যক্তি, মুঠ 20জন ব্যক্তি ইয়াত স্বৰ্গগামী হয় ইয়াত সেৱক হিচাপে। তেখেতসকলৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে। আৰু তাৰে লগে লগে তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিয়াৰ লগে লগে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰো আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ইয়াত অনুষ্ঠিত কৰা হয়। আৰু এনেধৰণে 30 এপ্ৰিলৰ পৰা য'ত 11 মে'লৈকে চলিবলৈ যি 12 দিনীয়া যি ৰামযজ্ঞ, অহা 8 তাৰিখে আমাৰ ইয়াত কুমাৰী পূজা অনুষ্ঠিত হ'ব। দিনৰ 10 বজাৰ পৰা আৰম্ভ হ'ব। আৰু ঠিক তেনেদৰে কুমাৰী পূজা 8 তাৰিখে শেষ হোৱাৰ পিছত 9 তাৰিখে আমাৰ শিশু ভোজন অৰ্থাৎ 12 গোপালৰ ভোজন আছে। 12জন শিশুক আমাৰ ইয়াত যি গোটেই 12 বছৰৰ অন্তৰে এই যজ্ঞখন হয়, গতিকে 12জন শিশুক ইয়াত শিশু ভোজন হিচাপে পূৰ্বৰ পৰা কৰি আহিছে প্ৰত্যেক ৰামযজ্ঞৰ জৰিয়তে। আৰু এইবাৰো আমি 9 মে' তাৰিখে এই শিশু ভোজন অনুষ্ঠান আছে। এনেধৰণে আমাৰ গৈ 11 মে' তাৰিখে আমাৰ এই অনুষ্ঠানটো শেষ হ'ব। গতিকে এফালে হোমযজ্ঞ আমাৰ প্ৰত্যেক দিনে হোমযজ্ঞ চলি আছে। তাৰোপৰি 30 এপ্ৰিল তাৰিখৰ পৰা আমাৰ ইয়াত মানে 12 দিন ৰাত অখণ্ড ইয়াত ৰামায়ণ পাঠ চলি আছে, নামঘোষা পাঠ চলি আছে। আৰু ইয়াৰ লগতে বিভিন্ন অনুষ্ঠান ইয়াত মাজে মাজে হ'ব। যেনে এদিন আমাৰ ইয়াত ধৰ্মালোচনী সভা হ'ব। আৰু এদিন গোটেই সেৱকসকলৰ মাজত এই আশ্ৰমখনৰ ওপৰত পৰ্যালোচনা হোৱাকৈ এদিন ইয়াত এখন সেৱকসকলৰ ওপৰত এখন সভা অনুষ্ঠিত হ'ব। গতিকে এই গোটেইবোৰ অনুষ্ঠানত আমাৰ অঞ্চলৰ লগতে সমগ্ৰ অসমৰ ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ এই যজ্ঞত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি অনুৰোধ জনাইছোঁ, প্ৰত্যেকজন ব্যক্তি আহক। আৰু এটা কথা আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ঘোষণা কৰিব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলত যেতিয়া বাবাই এই যজ্ঞ কৰিছিলে তেতিয়াৰ পৰা এটা লোকবিশ্বাস আছে যে এই হোমযজ্ঞৰ যিখিনি ধ্বনি, এই ধ্বনিৰ যিটো মানে
আমাৰ পূজাৰীয়ে তেখেতসকলে যিসকলে ল'ব বিচাৰে পূজাৰীয়ে দিয়াৰ পিছত এইটো যি মনোকামনা তেওঁলোকে কৰিব বিচাৰে সেই মনোকামনা পূৰ্ণ হয় বুলি বাবাই সেৱকসকলক কৈ গৈছিল। আজিও সেইটো আমাৰ ইয়াত প্ৰচেছ হৈছে। আমি সেনেকৈ এই ধনীৰ আমি চাই আমাৰ হোম যজ্ঞৰ পিছত তাত পূজা পাতল কৰি কেনে এতিয়াও বিতৰণ কৰি থকা হৈছে। এইখিনিও আমাৰ অসমৰ ভক্তগণে অংশগ্ৰহণ কৰিব পাৰে। মিৰ্জাপুৰ সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।